আপুনি কল্পনা কৰি চাওক, এনে এখন পৃথিৱী যিখন পৃথিৱীত আপোনাৰ আমাৰ কাৰোৱে অস্তিত্ব নাথাকিব, মানুহৰ অস্তিত্ব নাথাকিব। হয়, এনে এখন পৃথিৱী যিখন পৃথিৱীত মানুহ নাথাকিব, থাকিব কেৱল মানুহৰ ভগা লাও খোলাবোৰ, ভগা কংকালবোৰ, আৰু থাকিব সেই কৃত্ৰিম বুদ্ধিমত্তা চালিত ৰবটবোৰ। তেনেকুৱা এখন পৃথিৱী জানো মানৱ জাতিৰ বাবে আশীৰ্বাদ হ'ব? অধ্যক্ষ মহোদয়, এয়া মই কোৱা কথা নহয়, এই কথা কৈছে নিজেই কৃত্ৰিম বুদ্ধিমত্তা চালিত এটা ৰবট ছফিয়াই এই বুলি কৈছে, মই ইচ্ছা কৰিলে এই পৃথিৱীখনক নৰক সদৃশ কৰি তুলিব পাৰো, মানুহক ধ্বংস কৰি পেলাব পাৰো। অধ্যক্ষ মহোদয়, বৰ্তমান সময়ত মানুহে অন্ধভক্তৰ দৰে কৃত্ৰিম বুদ্ধিমত্তাক বিশ্বাস কৰিছে। মনত উদয় হোৱা প্ৰশ্নবোৰ সমাধান কৰিবলৈ নিজৰ মগজুটো ব্যৱহাৰ কৰাৰ পৰিৱৰ্তে কৃত্ৰিম বুদ্ধিমত্তাত তাৰ সমাধান বিচাৰি চাইছে। তাৰ ফলত মানুহৰ মানসিক উৎকৰ্ষ সমাধান হোৱা নাই, তাৰ ফলত মানুহ AI সাইকোপেথিক অৰ্থাৎ কৃত্ৰিম মানসিক বিকাৰগ্ৰস্ত লোকলৈ পৰিণত হৈছে। অধ্যক্ষ মহোদয়, বিৰোধী পক্ষৰ সদস্যসকলে কৈছে যে কৃত্ৰিম বুদ্ধিমত্তাই বিভিন্ন ধৰণৰ লাখ লাখ পদবী মুকলি কৰিছে, কিন্তু সেই পদসমূহত এনে ব্যক্তিয়েহে স্থান পাব, এনে ব্যক্তিয়েহে সেই পদত নিযুক্ত হ'ব যাৰ কৃত্ৰিম বুদ্ধিমত্তা সম্পৰ্কে, যাৰ তথ্য প্ৰযুক্তি বিজ্ঞান সম্পৰ্কে শিক্ষা আছে, যাৰ সেই সম্পৰ্কে বিশ্ববিদ্যালয়ৰ ডিগ্ৰী আছে। কিন্তু আমাৰ সমাজখনত এনে কিছুমান ব্যক্তিও আছে যাৰ তেনেধৰণৰ ডিগ্ৰী নাই, তথাপিও তেওঁলোকে নিজৰ প্ৰতিভাৰে সমাজখনত জীৱন নিৰ্বাহ কৰিবলৈ সক্ষম হৈছে। অধ্যক্ষ মহোদয়, যদি কৃত্ৰিম বুদ্ধিমত্তাৰ জৰিয়তে নিমিষতে 1 ছেকেণ্ড 2 ছেকেণ্ডৰ ভিতৰতে এটা গান প্ৰস্তুত কৰিব পাৰি, এখন চিত্ৰ প্ৰস্তুত কৰিব পাৰি, যিটো কাম কৰিবলৈ হয়তো এগৰাকী শিল্পীক বহু সময়ৰ প্ৰয়োজন হ'ব পাৰে, তেনে প্ৰেক্ষাপটত ভৱিষ্যতৰ পৃথিৱীখনত কলা সংস্কৃতিৰ জন্মদাতাসকলৰ মূল্য ক'ত থাকিব? অধ্যক্ষ মহোদয়, এইখন অসমতে জন্মগ্ৰহণ কৰিছো আৰু অসমৰে চাউল নিমখ খাইছো যদিও ক'বলৈ বাধ্য হৈছো যে এনেকৈয়ে যদি কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰচলন চলি থাকে, তেন্তে এইখন অসমত শংকৰদেৱৰ দৰে বুদ্ধিমত্তা থকা দ্বিতীয়জন ব্যক্তি, জ্যোতিপ্ৰসাদ আগৰৱালাৰ দৰে চিন্তা শক্তি থকা দ্বিতীয়জন ব্যক্তি, আৰু জুবিন গাৰ্গৰ দৰে সৃষ্টিশীলতা থকা দ্বিতীয়জন ব্যক্তিৰ কেতিয়াও জন্ম নহ'ব। অধ্যক্ষ মহোদয়, বিৰোধী পক্ষৰ সদস্যসকলে কৈছে যে কৃত্ৰিম বুদ্ধিমত্তাই মানুহক আশীৰ্বাদ প্ৰদান কৰিছে, মানুহৰ উন্নয়ন সাধন কৰিছে। তেওঁলোকক মই পোনপটীয়াকৈ কৈ দিব বিচাৰিছো যে নালাগে, আমাক তেনেধৰণৰ উন্নয়ন নালাগে যি উন্নয়নৰ নামত লাখ লাখ প্ৰতিভাৱান ব্যক্তি আৰু শিল্পীৰ মুখৰ ভাত কাঢ়ি অনা হৈছে, যি উন্নয়নৰ নামত হাজাৰ হাজাৰ কিশোৰ কিশোৰীৰ অশ্লীল ফটো আৰু ভিডিঅ' প্ৰচাৰৰ জৰিয়তে তেওঁলোকক মানসিকভাৱে হতাশ কৰি আত্মহত্যাৰ দৰে পথ বাছি ল'বলৈ বাধ্য কৰোৱা হৈছে। অধ্যক্ষ মহোদয়, বিৰোধী পক্ষৰ সদস্যসকলে এনে এখন ভাৰতবৰ্ষত কৃত্ৰিম বুদ্ধিমত্তাৰ জৰিয়তে উন্নয়ন হ'ব বুলি আকাশত চাং পাতিছে, যিখন ভাৰতবৰ্ষত মুকলিভাৱে কোনো বাধা নথকাকৈয়ে মানুহৰ বাবে মাৰাত্মক মদ চিগাৰেট বিক্ৰী কৰা হয়, মানুহে সেইবোৰ সেৱনো কৰে মুকলিভাৱে। তাৰ সমান্তৰালভাৱে যিখন ভাৰতবৰ্ষত কোনো এগৰাকী কিশোৰী বা মহিলাই দোকানীৰ পৰা এটা চেনিটাৰী পেড খুজিবলৈ ভয় কৰে, সংকোচ কৰে, দোকানীগৰাকীয়ে চেনিটাৰী পেডটো বাতৰি কাকতে মেৰিয়াই লুকাই চুৰকৈ বিক্ৰী কৰে। অধ্যক্ষ মহোদয়, এইখন ভাৰতবৰ্ষৰ জনসাধাৰণক আশীৰ্বাদ প্ৰদান কৰিবৰ বাবে কোনো ধৰণৰ কৃত্ৰিমতাৰ প্ৰয়োজন নাই, প্ৰয়োজন আছে সকলোকে এটা ভাল মানসিকতাৰ। অধ্যক্ষ মহোদয়, বিৰোধী পক্ষৰ সদস্যসকলে কৈছে যে কৃত্ৰিম বুদ্ধিমত্তাই চিকিৎসাৰ ক্ষেত্ৰখনত উন্নতি সাধনৰ জৰিয়তে মানুহৰ আয়ুস বৃদ্ধি কৰিবলৈ সক্ষম হৈছে। তেওঁলোকৰ জ্ঞানাৰ্থে মই জনাই দিব বিচাৰিছো যে ভাৰতীয় স্বাস্থ্য প্ৰতিষ্ঠানে প্ৰকাশ কৰা তথ্য অনুসৰি ভাৰতবৰ্ষত উপলব্ধ অত্যাধুনিক AI ৰবটিক চিকিৎসাৰ এবাৰৰ খৰচ হৈছে 20 কোটি টকাতকৈ অধিক। আৰু তেওঁলোকৰ জ্ঞানাৰ্থে মই জনাই দিব বিচাৰিছো যে ভাৰতবৰ্ষৰ 90% ব্যক্তিৰ দৰমহা হৈছে 25,000 টকাতকৈও কম। যদি তেওঁলোকে এনেধৰণৰ মানসিকতা গ্ৰহণ কৰিছে যে যাৰ টকা পইচা আছে তাৰ জীৱন জীয়াই থকাৰ অধিকাৰ আছে, যাৰ টকা পইচা নাই, যি লোক দুখীয়া, তেনে মানুহৰ চিকিৎসা কৰোৱাৰ, তেনে মানুহৰ জীয়াই থকাৰ কোনো অধিকাৰ নাই, তেন্তে এইখন পবিত্ৰ সদনতো তেওঁলোকৰ বাবে কোনো স্থান থাকিব নালাগে, তেওঁলোকে এই পবিত্ৰ সদন ত্যাগ কৰিব পাৰে। অধ্যক্ষ মহোদয়, শেষান্তত মই বিৰোধী পক্ষৰ সদস্যসকলক এটা কথাই ক'ব বিচাৰিছো যে নতুনত্বক নিজৰ ওপৰত এনেকৈও ৰাজত্ব কৰিবলৈ নিদিব যে নতুনত্বই শেষত আপোনালোককে পুৰণি কৰি পেলাব, আপোনালোকে মচি পেলাব। মাননীয় অধ্যক্ষ মহোদয়, শেষান্ত আজিৰ সদনত উত্থাপন কৰা তথ্যসমূহ সদনত বিবেচনাৰ বাবে মই অধ্যক্ষ মহোদয়ৰ ওচৰত অৰ্পণ কৰিব বিচাৰিছো। ধন্যবাদ মাননীয় অধ্যক্ষ মহোদয়, ধন্যবাদ সদন।